মাহে মাহে 100 টাকা করে নিছে। হ্যাঁ, কোনে নিয়ে টকাটো? এই হরেশ্বৰ মাষ্টৰে নিয়ে স্কুলত। সিকিউরিটি আছে 10,000 টাকা জমা, মাহে মাহে 100 করে টাকা নিয়ে। কোনে নিয়ে? এইটো হৰেশ্বৰ মাষ্টৰে নিয়ে। তেওঁ কোন হয়? তেওঁ স্কুলৰ হেডমাষ্টৰ। এতিয়া এই দোকানখিনি মানে স্কুলৰ মাটিত আছিলে? এই দোকানখিনিতো এইটো PWD ৰাস্তাত আছিলে, PWD মাটিত আছিলে। দোকান স্কুলৰ বাউণ্ডেৰী আৰু পিছফালে আছে। আজি কিমানখন দোকান ভাঙিছে? আজি 6টা দোকান ভাঙিছে। কোনে ভাঙিছে? হৰেশ্বৰ মাষ্টৰে ভাঙিছে। হৰ্ষা মাষ্টৰ নে বেলেগ? বেলেগ এতিয়া হৰেশ্বৰ মাষ্টৰেতো ক'ব লাগিব, বেলেগ আৰু কাৰ কথা কম। মাষ্টৰ নিজে ভাঙিছে? মাষ্টৰ নিজে লগত আছে। এইকেইটা ভাঙা নাই। এইটো স্কুল যিটো স্কুল চৌহদ বুলি এফেকশ্যনত আনিছে যে স্কুল চৌহদ আপোনাৰ চাফা কৰিব লাগে, যদি এইটো স্কুল চৌহদৰ ভিতৰত পৰিছে। এইটো হেড ছাৰৰ ৰুম এইকেইটা, কিন্তু এইকেইটা ভাঙা নাই। এইকেইটাতো ভাঙা নাই, সেইকেইটাও ভাঙা নাই। দোকান কেইখন আছে? দোকান ইয়াত পাঁচটামান আছে ছাৰৰ, এইখিনি ভাঙা নাই। এইটো স্কুল চৌহদতে পৰিছে। আমাক স্কুল চৌহদ চাফা কৰিব লাগে কাৰণে আমাৰখিনি ভাঙিছে। এইখিনি কিয় আছে? মানে নিজৰখিনি নাভাঙি বেলেগৰখিনি ভাঙিছে। এয়া দোকান কি তেখেতে ভাড়াত দিয়ে? ভাড়াত দিয়ে। নিজে নকৰে। মাটি কি তেওঁৰ নিজৰ নেকি? না মাটিটো চৰকাৰী মাটি। চৰকাৰী মাটিত ভাড়া ই লয়? শিক্ষকে ভাড়া লয়? চৰকাৰী মাটি। আৰু আপোনালোকৰ পৰা মানে টেক্স লৈ আছিলে? এইটোতো আমাৰ পৰা চব দোকানীৰ পৰা ল'ব, চব দোকানৰ পৰা টেক্স লৈ আছিলে। নিজেও দোকান দিছে? নিজৰ দোকান দি আছে। আৰু আপুনি আৰু পিছফালে যদি যায় তাতো চাব পাৰিব, নিজৰ হয়তো খেতিৰ কাৰণে দিছে। যদি এইটো স্কুলৰ তাত চাবগৈ। আৰু এটা কথা না, যদি ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে দিছে যে ইয়াত মুকলি হ'ব লাগে ঠাই, সেই তাত কিয় খেতি? মানে তেওঁ এজন চৰকাৰী শিক্ষক হয়, তেওঁ মানে চৰকাৰী মাটি বেদখল দিছে। হয়তো এনেকুৱাইতো হৈছে, এতিয়া বেদখল হৈছে। আৰু তাত খেতি চাবগৈ না, কি ধুনীয়া খেতি হৈ আছে, তাত চাওক। ভাঙিব লাগে যে স্কুলৰ বাউণ্ডাৰী কৰিছে, সবকেইটা ভাঙিছো। মাজে মাজে এটা দুটা দোকান ভাঙি দিয়ে, এইটো কোনটো আইনত পাইছে সিহঁতে? হা, স্কুলৰ খালি এটা দুটা দোকানী কি স্কুলৰ সন্মুখত পৰিছে? আৰু কি স্কুলৰ সন্মুখত কি আৰু বাউণ্ডাৰীত কি দোকান নাই নেকি? হা, বাচি বাচি দুখীয়া মানুহৰ পেটত লাত মাৰি দিছে। এইটো কেনেকুৱা চৰকাৰ? হা, চৰকাৰে কৰিছে না মাষ্টৰে কৰিছে? মাষ্টৰটো মোৰ তাৰপৰা পইচা লৈছে, চবৰ দোকানৰ পৰা পইচা লৈছে। 10,000 টকা লৈছে চিকিউৰিটি, মাহে মাহে 100 লৈ আছে। আজি 5-6 বছৰ আগত লৈছে টকা। 5-6 বছৰ আগত টকাটো লৈছে। মাহিলী 100 কৰি মাহিলী লৈ যায়। ভাড়া লয় দোকানৰ পৰা। তাৰ গোটেইখিনি মাটি দোকানটো পৰা নাই, মানে বজাৰৰ কিনাৰত পৰিছে। সেইখিনি বা তাৰ পিছত স্কুলৰ অলপখিনি মাটি আছে, সেই অলপখিনি মাটিৰ কাৰণে 10,000 টকা চিকিউৰিটি লৈছে। আৰু এই মাহে মাহে ভাড়া লৈ আছে। ভাড়া যে লয় মাহে মাহে, আপোনালোক কিবা কাগজ দিয়ে নেকি? আছে, ৰিচিভ আছে আমাৰ তাত। ভাড়া দিয়ে ৰিচিভ আছে? আছে, ৰিচিভ আছে। কি ক'ব এতিয়া? হিমন্ত কি বিচাৰটো কৰে, আমাৰ গৰীবৰ বিচাৰটো কৰি মোক এইটো দিব লাগিব। মই কি কৰিলে? মাষ্টৰে চুক্তি দি সেই পইচাটো খাই আছে। কাক দিয়া চুক্তি? এইটো আমাৰ ওচৰৰ মানুহ এটা এতিয়া চুক্তি কৰি খাই আছে। মাটিডোখৰ কি হেৰি মাষ্টৰে মাষ্টৰে মানে স্কুলৰ মাটি, এইটো বেলেগক তেতিয়া চুক্তি দিয়ে। এইটো আগত ৰিজাৰ্ভ আছিলে, খেলা ধূলা হৈছিলে। যি খেতি হয় এইটো বজাৰত বেচা কিনা নাই, বজাৰত লৈ যা। মানে তেওঁ ব্যৱসায় কৰি আছে? ব্যৱহাৰ কৰি আছে। ব্যৱসায় কৰি আছে।